পাৰ্থপ্ৰতিম বৰা আৰু সদ্যঘোষিত এই APSCৰ CCE পৰীক্ষা মোৰ আছাম ফাইনেন্স ছাৰ্ভিচৰ ৰেংক 1 আহিছে আৰু এই ৰিজাল্টটো পাই মই যথেষ্ট আনন্দিত। কেনেদৰে প্ৰিপেৰেশ্যন লৈছিলা? হয়, বিশেষকৈ মই প্ৰিপেৰেশ্যনটো 2021 আৰম্ভ কৰিছিলোঁ মোৰ BTech পাছ কৰাৰ পিছত আৰু যথেষ্ট কষ্টৰ ফলত এই ৰিজাল্টটো পাইছোঁ। ইয়াৰ আগৰবাৰো মোৰ ফাইনেল লিষ্টত নাম অহা নাছিল, ইণ্টাৰভিউ দিছিলোঁ, ভাল লাগিছে। ক'ৰবাত প্ৰশিক্ষণ লৈছিলা নে এই ক্ষেত্ৰত? মই অনলাইন লৈছিলোঁ, এতিয়া তাৰপিছত মই এবাৰেই লৈছিলোঁ, তাৰপিছত ছেল্ফ প্ৰিপেৰেশ্যনে কৰি আছিলোঁ। এই ক্ষেত্ৰত তোমাৰ মা দেউতাৰ কেনেকুৱা সহযোগ পাইছিলা? হয়, যথেষ্ট সহযোগ পাইছিলোঁ, কেতিয়াও একো কোৱা নাছিলে, সদায় ছাপোৰ্ট কৰিছিলে। নিজৰ যোনটো পৰীক্ষা সেইটোৰ কাৰণে লাগি থাকিব কৈছিলে আৰু যোৱাবাৰ বেয়া হোৱাৰ পিছতো মটিভেশ্যন দিছিলে যে মানে লাগি থাকিব লাগে, যিহেতু ইমানখিনি কষ্ট কৰিলোৱে অলৰেডি আৰু সেই আজিৰ ৰিজাল্টটো পাই ভাল লাগিছে। তুমি যিহেতু তোমাৰ আদৰ্শত আন যি প্ৰজন্ম আছে সেই প্ৰজন্মখিনি কি বুলি ক'বা, কেনেধৰণে আগবাঢ়ি যাব লাগে? হয়, মানে ছেল্ফ কনফিডেন্স ৰাখিব লাগে, যিমানেই কষ্ট নহওক কিয় লাগি থাকিব লাগে, লাগি থাকিলে হৈয়ে যায় এদিন নহয় এদিন, অলপ ধৈৰ্য ধৰিব লাগে কেতিয়াবা, সেইখিনিয়ে ক'ম। হয়, যিমানখিনি কষ্ট কৰিলে কষ্টৰ ফল আজি পোৱাত আমি নথৈ আনন্দিত। তাৰ যি প্ৰশিক্ষণ লৈ আছিল সেই ক্ষেত্ৰত আপোনাৰ কেতিয়াবা প্ৰব্লেম হৈছিল নেকি আৰ্থিকভাৱে বা কিবা কাৰণবশতঃ তাক কিবা দিব পৰা নাছিল নেকি, কি ক'ব এই ক্ষেত্ৰত? ঠিক তেনেকুৱাই হোৱা নাই, যে যিকোনো প্ৰকাৰে আমি দিবলৈ চেষ্টা কৰোঁ, যি বিচাৰে যেতিয়া যি বিচাৰে আমি দিবলৈ চেষ্টা কৰোঁ। হয়, দ্বিতীয় সন্তান সিহঁতে মোৰ 2 নম্বৰ ল'ৰা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।